নমস্কাৰ অসম পুলিচ কনিষ্টবল ABUB APRO আৰু ফায়াৰ ব্ৰিগেডৰ যি এক্সাম হৈছিলে 2022 বৰ্ষত 20 ফেব্ৰুৱাৰী তাৰিখে হৈছিলে এক্সামটো যিটো এক্সাম দি আমিও সিলেকশ্যন হৈছিলোঁ আৰু সেইখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ মই আজি আপোনালোকৰ আগত বুজাম আৰু এইটো এক্সাম কণ্ডাক্ট কৰিছিলে সেৱাই কণ্ডাক্ট কৰিছিলে। এক নম্বৰ কুৱেশ্যনটো হৈছিলে পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল। এইটো হ'ব দৰং জিলাত হৈছিল 1894 28 জানুৱাৰী তাৰিখে। ভাৰতত নোবেল বঁটা প্ৰথমে কোনে লাভ কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰ। 3 নম্বৰ কুৱেশ্যনটো হৈছে শৰাইঘাট যুদ্ধ কিমান চনত সংঘটিত হৈছিল? 1671 চনত। 4 নম্বৰ কুৱেশ্যনটো হৈছে মেৰী কমে অলিম্পিকত কিমান মেডেল লাভ কৰিছিল, মানে কিমানটা মেডেল লাভ কৰিছিলে সেইটো সুধিছিলে। এইটো এটা মেডেল লাভ কৰিছিলে। 5 নম্বৰ কুৱেশ্যনটো হৈছে বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত? ফুটবল। আৰু 2022 বৰ্ষতে আৰু এটা এক্সাম হৈছিলে, এইটো 20 ফেব্ৰুৱাৰী তাৰিখে হৈছিলে আৰু নেক্সট এটা এক্সাম হৈছিলে ABUB আৰু SI লগতে এক্সামটো হৈছিলে। সেই এক্সামটোতো মানে SIটো আপোনাৰ পিছবেলা হৈছিলে আৰু ABUBটো আগবেলা হৈছিলে আৰু সেই এক্সামতো আপোনাৰ এই বৰদলৈ ট্ৰফিৰ ওপৰত এটা কুৱেশ্যন আহিছিলে যে বৰদলৈ ট্ৰফিটো কিমান চনৰ পৰা ষ্টাৰ্ট কৰা হৈছিল এই খেলটো, মানে বৰদলৈ ট্ৰফিটো, আৰু সেইটো হ'ব 1952। আৰু 6 নম্বৰ কুৱেশ্যনটো হৈছে 2022 চনৰ ফিফা বিশ্বকাপ ফুটবল ক'ত অনুষ্ঠিত হ'ব? কাটাৰত অনুষ্ঠিত হ'ব। আৰু 7 নম্বৰ কুৱেশ্যনটো হৈছে 56তম জ্ঞানপীঠ বঁটা অসমৰ কোনে লাভ কৰিছে? নীলমণি ফুকনে। নীলমণি ফুকনে জীৱন যুগৰ সাধনাৰ বাবে তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিলে। 8 নম্বৰ কুৱেশ্যনটো হৈছে কলীয়া ভোমোৰা দলং কোন দুখন ঠাইক সংযোগ কৰিছে? 4টা অপশ্যন থাকে আপোনালোকে গম পায়, তাৰ কাৰেক্ট আনচাৰটো আছিলে শোণিতপুৰ আৰু নগাঁও। 9 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ লোকসভাৰ কিমানখন আসন আছে, মানে অসমত লোকসভাৰ কিমানখন আসন আছে? সেইটো হ'ল 14খন আসন। 10 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন? এইটো ৰবীন্দ্ৰনাথ ঠাকুৰ। 11 নম্বৰ হৈছে হালধীয়া চৰাই বাওধান খায় কিতাপখনৰ ৰচক কোন? হালধীয়া চৰাই বাওধান খায় এখন বোলছবিও আছিলে আৰু এখন কিতাপ আছিলে আৰু কিতাপখনৰ লেখক আছিলে হোমেন বৰগোহাঁই আৰু যিখন বোলছবি আছিলে সেই বোলছবিখনৰ পৰিচালক আছিলে জাহ্নু বৰুৱা। তাৰপিছত আছিলে 12 নম্বৰ কুৱেশ্যনটো ভাৰতীয় সেনা INA শ্লোগানটো কি আছিল? এইটো জয় হিন্দ হ'ব। এইখিনি দোকান তাত এনেদৰে আনচাৰখিনি নাছিলে, তাত আছিলে জয় হিন্দ, এনেকৈ কিবা কিবি অপশ্যন আছিলে, তাৰ কাৰেক্ট আনচাৰটো হ'ব জয় হিন্দ। 13 নম্বৰ কুৱেশ্যনটো হৈছে সতী সাধনী কোন বংশৰ আছিল? সতী সাধনী চুতীয়া বংশৰ আছিল, চুতীয়া বংশৰ এগৰাকী ৰাণী আছিলে। আৰু 14 নম্বৰ কুৱেশ্যনটো হৈছে 1 মিলিয়নত কিমান? 1 মিলিয়নত কিমান লাখ থাকে? কাৰেক্ট আনচাৰটো আছিলে 10 লাখ। 15 নম্বৰ কুৱেশ্যনটো হৈছে বিশ্ব স্বাস্থ্য সংস্থা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এইটো হ'ল জেনেভাত। ইয়াৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত আৰু কিমান চনত স্থাপন হৈছিল? 1946 চনত। 16 নম্বৰ কুৱেশ্যনটো হৈছে আনন্দ মঠৰ লিখক কোন? আনন্দ মঠৰ লিখক আছিলে বংকিম চন্দ্ৰ চট্টোপাধ্যায়। এই আনন্দ মঠৰ ওপৰত আৰু এটা আহে যে আমাৰ নেশ্যনেল ফ্লেগখনৰ ওপৰত অশোক স্তম্ভটো ক'ৰ পৰা অনা আছিল, এইটোৰ ওপৰতো প্ৰশ্ন অহা দেখা পোৱা যায়, বা অশোক চক্ৰটো কি বুজায় সেইটো প্ৰশ্ন অহা দেখা যায়। গতিকে এইখিনিৰ ওপৰত অলপ চাব। 17 নম্বৰ কুৱেশ্যনটো হৈছে নামঘোষা কাৰ ৰচনা? নামঘোষা মাধৱদেৱৰ ৰচনা। মই চিৰিয়েলি কৈ যোৱাতকৈ মই এনেদৰে কৈ যাওঁ, 17ৰ পৰা 18টো নকৈ মই 25টো কৈ যাওঁ, কাৰণ এফালৰ পৰা কৈ গ'লে মোৰ সুবিধা হয় ক'বলৈ আপোনালোকক। নামঘোষা কাৰ ৰচনা? মাধৱদেৱৰ ৰচনা। অৰুণাচল প্ৰদেশৰ ৰাজধানী কি আছিল? অৰুণাচল প্ৰদেশ আছিল ইটানগৰ। নেক্সট কুৱেশ্যনটো হৈছে জয়মতী ছবিৰ পৰিচালক কোন আছিল? জয়মতী ছবিৰ পৰিচালক আছিল
জ্যোতিপ্ৰসাদ আগৰৱালা 1935 চনত। আৰু এইখনেই হৈছে প্ৰথম অসমীয়া বোলছবি, আৰু এই বোলছবিত অভিনয় কৰিছিল প্ৰথম অভিনেত্ৰী আছিল আইদেউ সন্দিকৈ। 26 নম্বৰ কুৱেশ্যনটো এইফালে আছে, আহোমে মোগলত কোন চনত শৰাইঘাট যুদ্ধত পৰাস্ত কৰিছিল? আহোমসকলে মোগলসকলক কোনখন যুদ্ধত পৰাজিত কৰিছিল বুলি আহিব পাৰে, বা শৰাইঘাট যুদ্ধ পৰাজিত কৰিছিল আৰু কেতিয়া হৈছিল শৰাইঘাট যুদ্ধখন সেইটো আহিব পাৰে। গতিকে 1671 চনত হৈছিল শৰাইঘাট যুদ্ধ। 19টো হৈছে সাবৰমতী আশ্ৰম ক'ত আছে? সাবৰমতী আশ্ৰম গুজৰাটত আহমেদাবাদত আছে। 27 নম্বৰ কুৱেশ্যনটো হৈছে মায়ামৰা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? মায়ামৰা সত্ৰ অনিৰুদ্ধদেৱে। মই আজিও এটা কথা মনত আছে, এই মায়ামৰা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল এই কুৱেশ্যনটো মই আগতে চাই যোৱা নাছিলোঁ, মানে এদিন চাই গৈছিলোঁ মোৰ মনত নাছিলে আৰু এই আনচাৰটো মোৰ ভুল হৈছিলে। মই কিবা বেলেগ এটা অপশ্যন দি থৈ আহিছিলোঁ, গতিকে মোৰ আনচাৰটো ভুল আছিলে আৰু ইয়াৰ আনচাৰটো হ'ব অনিৰুদ্ধদেৱ। গল্ডেন স্লিক বুলি কাক কোৱা হয়? মুগাক কোৱা হয়। হেণ্ড চেনিটাইজাৰ তলৰ কোনবিধ দ্ৰব্য ব্যৱহাৰ কৰা হয়? এলকহল কিবা কিবি আছিল, এচিড চেচিড। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব এলকহল। উমানন্দ মন্দিৰত কাক পূজা কৰা হয়? শিৱক পূজা কৰা হয়। এইটো বহুতে গণেশ বুলিও দি থৈ আহিছে, মানে আচলতে উমানন্দ মন্দিৰত শিৱকো পূজা কৰা হয় আৰু গণেশকো পূজা কৰা হয়, কিন্তু বিশেষকৈ উমানন্দ মন্দিৰ জনাজাত শিৱৰ বাবে বা মহাদেৱৰ বাবে, গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব শিৱ। তাৰপিছৰ নেক্সট কুৱেশ্যন কেইটা হৈছে যে ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল ডেছ চনত? 1985 চনত। আৰু সেই সময়ত ভাইৰাছৰ কোন আছিলে? ইউ হোম, আপুনি মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে এখন থানাৰ অচিজনৰ কি ৰেংক হ'ব পাৰে? এখন থানাৰ অচিজন হ'ব পাৰে ইনস্পেক্টৰ লেভেলৰ হ'ব পাৰে, কিন্তু সেই সময়ত কুৱেশ্যনটোত ইনস্পেক্টৰ অপশ্যনটো নাছিলে, গতিকে ছাব ইনস্পেক্টৰো হ'ব পাৰে। মানে আচলতে কথাটো এনেধৰণৰ, এখন থানা OC মানে অফিচাৰ অফ ইনচাৰ্জ বুলি ইনস্পেক্টৰ লেভেলক দিয়া হয়, যিজন ছাব ইনস্পেক্টৰতকৈ ওপৰ ৰেংকৰ হয়। আৰু বহুত থানাত ইনস্পেক্টৰ নথকাৰ কাৰণে ছাব ইনস্পেক্টৰক OC চাৰ্জ দিয়া থাকে, গতিকে এই কাৰেক্ট আনচাৰটো ইনস্পেক্টৰ হয়, কিন্তু আনচাৰত যিহেতু ইনস্পেক্টৰটো নাছিলে, গতিকে ছাব ইনস্পেক্টৰটোৱে কাৰেক্ট হ'ব। 23 নম্বৰ কুৱেশ্যনটো হৈছে অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? অসম চুক্তি 1985 চনত স্বাক্ষৰিত হৈছিল। হেমকোষ কি হয়? হেমকোষ এখন অভিধান হয়। নেক্সট কুৱেশ্যন হৈছে গাৰো, খাচী, জয়ন্তীয়া লোকসকল প্ৰধানকৈ কোন ৰাজ্যত পোৱা যায়? গাৰো, খাচী, জয়ন্তীয়া এইখিনি বিশেষকৈ মেঘালয়ত পোৱা যায়, আৰু এই মেঘালয়ত গাৰো হিলছ, খাচী হিলছ আৰু জয়ন্তীয়া হিলছ নামৰ তিনিখন হিলছো আছে। শেহতীয়াকৈ ক'ত অলিম্পিক খেলৰ আয়োজন কৰা হৈছিল? অলিম্পিক খেল যে আয়োজন হৈছিল 2020 বৰ্ষত ক'ত আয়োজন হৈছিলে? সেইটো জাপানৰ টকিঅ'ত। আৰু এছিয়াৰ ভিতৰত প্ৰথমখন দেশ য'ত অলিম্পিক আয়োজন হৈছিল। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন? সেইখন হৈছে এছিয়া মহাদেশ। গতিকে আজি মই 32টা কুৱেশ্যন আলোচনা কৰিলোঁ, যিহেতু এই কুৱেশ্যনখিনি 2022 বৰ্ষৰ 20 ফেব্ৰুৱাৰী তাৰিখে যিটো আমাৰ ABUB কনিষ্টবল, APRO কনিষ্টবল আৰু আমাৰ যিখিনি ফায়াৰ ব্ৰিগেডৰ এক্সাম হৈছিলে, তাৰ ভিতৰত বহুতকেইটা পষ্ট আছিলে, গোটেইখিনি একেলগতে এক্সাম হৈছিলে 20 ফেব্ৰুৱাৰী তাৰিখে।